কেনেকুৱা লাগিছে হাতী পিঠিত দৰা আহিছে ভাল লাগিছে। তোমাৰ নামটো কি? ৰেজিফা খাতুন। বুলি আজি আব্বা আদি খুৰা আদি বৰ্তা আদি সপোনটো পূৰা কৰি দিলে। কি কয় আপোনাৰ ঘৰ আৰু কইনা ঘৰ ক'ত কেনেকৈ আহিলে আপুনি গোটেই কথাটো কওক। মই ঘৰ মোৰ বিমুৰ ভলুকাগুৰি আৰু কইনা ঘৰ হৈছে চাপুৱা। এতিয়া আপোনালোকে হাতীত কিমান দূৰ গ'ল আৰু আপোনাৰ খুৰা ঘৰৰ পৰা ধৰক আহিলোঁ, মইতো পলাই আনিছোঁ। তাৰপৰা দেউতাহঁতি চবে সপোনটো পূৰা কৰি দিলে, যেনেকৈ ধৰক দৰা হাতী ঘৰৰ পৰা যেনেকৈ যায় সেই সপোনটো মোক পূৰা কৰি দিলে। ভাল লাগিছে, ভাল লাগিলে। একচুৱেলি এইটো এটা আমাৰ দাদা দিনৰ পৰা এটা সপোন আছিলে আৰু তেখেতৰ দাদা নাই, তেখেতে খুৰায়েক আছে, বৰ্তা আছে, দেউতা আছে। তেখেতলোকে আজি এই বস্তুটো খুব মানে সপোনটো পূৰা কৰিবলৈ নাতিনীয়েকৰ তেখেতৰ ল'ৰা ভতিজাসকল ভতিজাৰ কাৰণে তেখেতলোকে আগবাঢ়ি এই কামখিনি আজি আগবঢ়াইছে।